হেল্ল' ফ্ৰেণ্ডছ, মই আজি বনাই আছোঁ বেঙেনাৰ ইনষ্টেণ্ট আচাৰ। এইকাৰণে লৈ লৈছোঁ মই ডাঙৰ চাইজৰ এটা বেঙেনা, সৰু সৰুকৈ কাটি লৈছোঁ। ধুই কেনে ইয়াতে দি দিম হাফ স্পুন হালধি আৰু দি দিম হাফ স্পুন নিমখ। ভালদৰে মিলাই ল'ম। গোটেইখিনি মিলাই এতিয়া মই 2 মিনিটৰ কাৰণে থৈ দিছোঁ। ইপিনে এটা কেৰাহী পাতি দি দিছোঁ সৰিয়হৰ তেল হাফ কাপ। তেলখিনি গৰম হোৱাত বেঙেনা দি দিছোঁ। বেঙেনাটো ভালকৈ ৰঙাকৈ মই ভাজি ল'ম। গোটেই বেঙেনাখিনি ভজা হ'লে বেঙেনাখিনি ওলাই ল'ম। ইয়াৰ পৰা মই তেলখিনি কমাই ল'ম, তেল বেছি আছিলে। অকণমান তেল থৈ দিম, তাতে দি দিম 2টা শুকান জলকীয়া, হাফ স্পুন পাঁচফোৰণ আৰু হাফ স্পুন দি দিম নহৰু পেষ্ট নহয়, অকণমান আধা ভাঙাকৈ দিছোঁ। নহৰুখিনি ভজা হ'লে দি দিম এচামুচ তেতেলীৰ পেষ্ট। তেতেলী গুটি পেলাই কিনে এইদৰে মই পেষ্ট বনাই লৈছিলোঁ। দি দিম অকণমান গৰম পানী হাফ কাপৰ নিচিনা, আৰু দি দিম মই এতিয়া গুড়ৰ সলনি আপুনি চেনিও ইউজ কৰিব পাৰে। দি দিম এতিয়া হাফ স্পুন ৰেড চিলি পাউডাৰ। গুড়খিনি যেতিয়া ভালদৰে গলি আহিব তেতিয়া মই এতিয়া এড কৰি দিম আপোনাৰ ভাজি ৰখা বেঙেনাখিনি। গেছটো শ্ল' ফ্লেমত থৈ দিম, লাহে লাহে এইটো ভাজিব দিম। নিমখ বেঙেনা ফ্ৰাই কৰোঁতে দিছিলোঁ, সেইকাৰণে মই এতিয়া জোলৰ জোখত অকণমান নিমখ দি দিছোঁ হাফ স্পুনৰ নিচিনা। দি কিনি অলপ দেৰি শ্ল' ফ্লেমত মছলাৰ লগত এনেকৈ ফ্ৰাই কৰি ল'লেই ৰেডি হৈ গ'ল বেঙেনাৰ ইনষ্টেণ্ট আচাৰ। ৰুটি, পৰঠা আৰু ভাত যিটোৰ লগত আপুনি খাই বহুত টেষ্টি হয়। 2-3 দিনৰ কাৰণে থৈ কেনেও এইটো ইউজ কৰিব পাৰি।